সেইটো নহ'ব নহয়, তেওঁ ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব। 3 বছৰীয়া যন্ত্ৰণাৰ অন্ত। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তৎপৰতাত সকাহ লাভ শোকসন্তপ্ত পৰিয়ালৰ। পেঞ্চনটো হোৱা নাই, কি কাৰণত হোৱা নাই? ডিঅ অফিচৰ এইটো আপুনি চাওক কি আছে। টিপলাইত প্ৰয়াত প্ৰধান শিক্ষকৰ এটা পৰিয়াল পৰিছিল গভীৰ আৰ্থিক সংকটত। অডিটৰ মেৰপাকত আবদ্ধ হৈ আছিল পেঞ্চনৰ ধন। এইটো একদম ষ্ট্ৰিক্টলি চোৱা কি আছে, কাৰ ফল্টৰ কাৰণে পোৱা নাই। তেখেতে ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব। মন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতেই ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ গোৱালপাৰা জিলা প্ৰশাসনৰ। পিতৃহাৰা এটা পৰিয়াল। যোৱা 3টা বছৰে চকুৰ পানী আৰু আৰ্থিক অনাটনৰ মাজেৰে পাৰ কৰিছিল পৰিয়ালটোৱে। অৱশেষত অন্ত পৰিল পৰিয়ালটোৰ সকলো দুখ কষ্টৰ। গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এটা মানৱীয় পদক্ষেপে সকাহ আনিছে এটা শোকসন্তপ্ত পৰিয়াললৈ। 23 চনৰ পৰা পেঞ্চন পোৱা নাই কেনেকৈ? খালি আপুনি গোটেই বস্তুটো চাওক যি আছে। যদি সেইগৰাকী হেডমাষ্টাৰৰ কাৰণে যোৱা নাই, তেওঁ ব্লকাৰত ছাছপেণ্ড। তেওঁ ৰিটায়াৰ হ'লে তেওঁৰ দলৰ অফিচাৰ, তেওঁৰ পিছৰজনে যদি এইটো কৰে, তেওঁ এটা আহিবা, মা আৰু আইতা আহিব নালাগে, তোমালোক আহিব কালিৰ ভিতৰত চব। ঘটনাটো গোৱালপাৰা জিলাৰ টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ 2023 চনৰ জুন মাহত আকস্মিক মৃত্যু হৈছিল। পিতৃৰ আকস্মিক বিয়োগৰ পিছত যেন আকাশ ভাঙি পৰিছিল পুত্ৰ হিমাংক দাস আৰু তেওঁৰ পৰিয়ালটোৰ ওপৰত। এফালে পিতৃক হেৰুৱাৰ বেদনা, আনফালে চৰকাৰী মেৰপাক। অডিট সংক্ৰান্তীয় জটিলতাৰ দোহাই দি দীৰ্ঘদিন ধৰি আবদ্ধ হৈ আছিল প্ৰয়াত প্ৰধান শিক্ষকগৰাকীৰ পেঞ্চন আৰু চাকৰি সংক্ৰান্তীয় আন পাবলগীয়াসমূহ, যাৰ ফলত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল পৰিয়ালটো। উপায়হীন হৈ হিমাংক দাসে সহায় বিচাৰি কাষ চাপিছিল জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। বিষয়টো গম পোৱাৰ লগে লগেই মন্ত্ৰীগৰাকীয়ে পলম নকৰি গোৱালপাৰাৰ জিলা আয়ুক্তক সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰি ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতেই জিলা প্ৰশাসনে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে আৰু 3 বছৰ ধৰি ৰৈ থকা সমস্যাটোৰ নিমিষতে সমাধান উলিয়ায়। এই সময়োপযোগী সহায়ৰ বাবে মন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতাৰে উপচাই পেলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। ইফালে এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰেই হৈছে জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহ দ্ৰুত সমাধান কৰা। পেঞ্চনটো হোৱা নাই, কি কাৰণত হোৱা নাই? ডিঅ অফিচৰ এইটো আপুনি চাওক কি আছে। কিহৰ কাৰণে বিলটো যোৱা নাছিল? এইটো একদম ষ্ট্ৰিক্টলি চোৱা কি আছে, কাৰ ফল্টৰ কাৰণে পোৱা নাই। তেখেতে ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব। সেইটো নহ'ব নহয়, তেওঁ ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব। কোনোবা এজন মানুহে ৰিপৰ্ট দিব, তাৰ কাৰণে এটা পৰিয়াল লাগিব। 23 চনৰ পৰা পেঞ্চন পোৱা নাই কেনেকৈ? খালি আপুনি গোটেই বস্তুটো চাওক যি আছে। যদি সেইগৰাকী হেডমাষ্টাৰৰ কাৰণে যোৱা নাই, তেওঁ ব্লকাৰত ছাছপেণ্ড। তেওঁ ৰিটায়াৰ হ'লে তেওঁৰ দলৰ অফিচাৰ, তেওঁৰ পিছৰজনে যদি এইটো কৰে, তেওঁ এটা আহিবা, মা আৰু আইতা আহিব নালাগে, তোমালোক আহিব কালিৰ ভিতৰত চব। কি আছে আৰু আগতে যদি ইয়াৰ পৰা গুচি যোৱা আইএছও গণ্ডগোল কৰিছে, তাৰো ছাছপেণ্ড হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।